মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ষষ্ঠ শ্ৰেণী গণিত কিতাপৰ যেটো 185 পৃষ্ঠাত আছে যেটো মৌলিক সংখ্যা পাঠ আছে সেই পাঠটোত কিছুমান বিভাজ্য দহেৰে বিভাজ্য বা ডিভিজিবিলিটি ৰুলৰ কিছুমান নিয়ম আছে সেইখিনি তোমালোকে শিকি ল'ব লাগিব তাৰপিছত আমি 5.8 টো কৰিব পাৰিম যেটো কৰিছা আহা 5.8 আছে এতিয়া প্ৰথমতে শিকি লওঁ আমি দহেৰে বিভাজ্য বুলি ক'লে আমি কি জানো দহেৰে বিভাজ্য বুলি কৈছে গতিকে দহেৰে আমি যদি কোনোবা এটা সংখ্যা হৰণ কৰো ধৰিছনবা আমি 40 42 আমি যদি দহেৰে হৰণ কৰো 10 4 গুণ 40 ইয়াত ভাগে কিমান থাকিব 0 যদি ভাগে 0 থাকে আমি গম পাম এই দহেৰে 40 টো বিভাজ্য হয় আৰু এটা উদাহৰণ লৈছো আমি জানিব লৈছো 100 100 ক আমি দহেৰে যদি হৰণ কৰো 10 গুণ কিমান হ'ব 100 এতিয়া ভাগে কিমান হৈ যাব 0 গতিকে দহেৰে 100 টো বিভাজ্য হ'ব আৰু এটা আমি উদাহৰণ জানিব লওঁ 72 টো আমি দহেৰে হৰণ কৰো 10 7 গুণ 70 এতিয়া ভাগে কিমান থাকিলে বা বাকি কিমান থাকিলে 2 ইয়াৰ ভাগে আমি 0 পোৱা নাই গতিকে দহেৰে 72 টো বিভাজ্য নহয় এতিয়া দহেৰে বিভাজ্য হোৱা সংখ্যাবোৰ কেনেকুৱা হ'ব 10 20 30 40 50 60 এনেকৈ আমাৰ গৈ থাকিব এতিয়া চাও প্ৰতিটো সংখ্যাৰ কিহেৰে শেষ হৈছে শূন্যৰে শেষ হৈছে শূন্যৰে প্ৰতিটো সংখ্যা শেষ হৈছে যেনেকৈ আৰু ডাঙৰ যদি আমি সংখ্যা লওঁ 5000 টো ললো এই সংখ্যাটো শূন্যৰে শেষ হৈছে শূন্য শেষ হলে আমি কম পাম এই গোটেই সংখ্যাটো দহেৰে বিভাজ্য হয় এতিয়া আৰু উদাহৰণ দিছে 10 20 30 40 50 প্ৰতিটো সংখ্যা শূন্যৰে শেষ হৈছে শূন্য ইয়াত শূন্যৰে শেষ হৈছে এতিয়া শূন্যৰে শেষ হোৱা সংখ্যাবোৰ দহেৰে বিভাজ্য যিবোৰ সংখ্যা শূন্যৰে শেষ হৈ যায় সেই সংখ্যাবোৰ দহেৰে বিভাজ্য তাৰপিছত চাও আমি 5 ৰে বিভাজ্য 5 ৰে কোনবোৰ সংখ্যা বিভাজ্য হ'ব দে উদাহৰণ দিছে 5 10 15 20 25 30 35 আমি যদি এটা উদাহৰণ লওঁ 25 সংখ্যাটো যদি আমি 5 ৰে আমি হৰণ কৰো 5 5 গুণ 25 ইয়াৰ ভাগে কিমান হ'ল 0 গতিকে 25 সংখ্যাটো 5 ৰে বিভাজ্য যদি আমি লওঁ 50 5 10 গুণ 50 এতিয়া ইয়াটো ভাগে কিমান হৈ গ'ল 0 তেনেকৈ যদি আমি লওঁ 35 যদি আমি 5 যদি আমি হৰণ কৰো 5 7 গুণ 35 ইয়াটো ভাগে কিমান হৈ গ'ল 0 যদি আমি ভাগে 0 থাকিব আমি কম যে কি 5 ৰে এই সংখ্যাবোৰ বিভাজ্য এতিয়া 5 ৰে বিভাজ্য সংখ্যাবোৰ কেনেকুৱা হ'ব 5 10 15 20 25 30 35 এতিয়া এই সংখ্যাবোৰ আমি কি দেখিছো প্ৰতিটো সংখ্যাৰ হয় 0 শেষ হৈছে নহলে 5 ৰে শেষ হৈছে ইয়াত 0 শেষ হৈছে ইয়াত 5 ৰে শেষ হৈছে এইটো সংখ্যা 5 ৰে শেষ হৈছে ইয়াত 0 শেষ হৈছে ইয়াত 5 ৰে শেষ হৈছে এতিয়া 0 আৰু 5 ৰে যিবোৰ সংখ্যাৰ শেষত যদি 0 আৰু 5 থাকে 0 আৰু ইয়াত 0 আছে এটো 5 আছে এই সংখ্যাবোৰ 5 ৰে বিভাজ্য আমি যেটা যদি ডাঙৰ সংখ্যা লওঁ 2550 ইয়াত শেষত 0 ৰে শেষ হৈছে গতিকে এই গোটেই সংখ্যাটো 5 ৰে বিভাজ্য হ'ব ইয়াত আমাক লিখিছে 0 বা 5 ৰে শেষ হোৱা সংখ্যাবোৰ 5 ৰে বিভাজ্য গতিকে সংখ্যাটোৰ শেষত 0 থাকিব লাগিব বা 5 থাকিব লাগিব এটা চাও আমি 2 ৰে বিভাজ্য সংখ্যাবোৰ এবোৰ 4 6 8 10 12 14 16 18 20 22 এই সংখ্যাবোৰ কিহেৰে শেষ হৈছে আমি চাও এটো 0 ৰে শেষ হৈছে 2 ৰে শেষ হৈছে 4 ৰে শেষ হৈছে 6 ৰে শেষ হৈছে 8 এতিয়া যিবোৰ সংখ্যা 0 2 4 6 8 এই সংখ্যাকেইটা যিবোৰ সংখ্যা শেষ হ'ব সেই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব এটা আমি এটা সংখ্যা লওঁ জানবা 220 এইটো সংখ্যা কিহেৰে শেষ হৈছে 0 ৰে শেষ হৈছে এই 0 ৰে শেষ হোৱা সংখ্যাটো 2 ৰে বিভাজ্য হ'ব যদি আমি আৰু এটা ডাঙৰ সংখ্যা লওঁ 4468 এই সংখ্যাটো কিহেৰে শেষ হৈছে 8 ৰে শেষ হ'লে আমি গম পাম এটো 2 ৰে বিভাজ্য হ'ব আৰু জানিব সংখ্যা লওঁ আমি 4559 এই সংখ্যাটো কিহেৰে শেষ হৈছে 9 ৰে শেষ হৈছে 9 ৰে শেষ হ'লে আমাৰ 2 ৰে বিভাজ্য হ'ব জানো 9 ৰে শেষ হ'লে আমাৰ 2 ৰে বিভাজ্য নহয় কাৰণ 0 2 4 6 8 একেটা যদি সংখ্যাটো শেষ হয় তেতিয়াহ'লে সংখ্যাটো আমি 2 ৰে বিভাজ্য বুলি কম এই সংখ্যাটো
9 ৰে শেষ হৈছে গতিকে এই সংখ্যাটো 9 ৰে 2 ৰে বিভাজ্য নহয় 0 2 4 6 আৰু 8 ৰে শেষ হোৱা সংখ্যাবোৰ 2 ৰে বিভাজ্য এটা আমাক দিছে 2 ৰে বিভাজ্য তিনটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা এতিয়া তিনটা অংকযুক্ত সংখ্যা বুলি ক'লে তিনটা অংকযুক্ত আমি জানো তিনটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো 999 ইয়াত তিনটা অংক আছে কিন্তু ইয়াত কিহেৰে শেষ হৈছে 9 ৰে শেষ হৈছে 9 ৰে শেষ হ'লে 2 ৰে বিভাজ্য নহয় ইয়াৰ আগৰ সংখ্যাটো কিমান আগৰ সংখ্যাটো হ'ল 998 998 সংখ্যাটো ইয়াত কি আছে 8 ৰে শেষ হৈছে যদি 8 ৰে শেষ হয় আমি কি কম 2 ৰে বিভাজ্য হয় গতিকে 999 সংখ্যাটো 2 ৰে বিভাজ্য নহয় গতিকে কোনটো হ'ব 998 998 হ'ল তিনটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা যেটো 2 ৰে বিভাজ্য হয় গতিকে আমি ইয়াত কি লিখিব লাগিব তিনটা 2 ৰে বিভাজ্য আটাইতকৈ তিনটা অংকযুক্ত ডাঙৰ সংখ্যাটো কিমান হ'ব 998 লিখিব লাগিব পিছত চাও 2 ৰে 7490 বিভাজ্য হয় নে নহয় ক'ব পাৰিবানে এতিয়া এই 7490 ইয়াত কি আছে 0 ৰে শেষ হৈছে 0 ৰে শেষ হ'লে আমি কি বুলি ক'ম 2 ৰে বিভাজ্য হ'ব আমি ইয়াত লিখিম হ'ব বুলি লিখিম তাৰপিছত চাও আমি 4 ৰে বিভাজ্য 4 ৰে বিভাজ্য হোৱা সংখ্যাবোৰ এবোৰ দিছে 4 8 12 16 24 28 28 31 এটা 31 টো 4 ৰে বিভাজ্য নহব 36 40 টো 4 ৰে বিভাজ্য হ'ব এতিয়া 4 ৰে বিভাজ্য হ'বলৈ হলে আমি 4 ৰে বিভাজ্য উদাহৰণ লওঁ 36 টো যদি আমি 4 ৰে হৰণ কৰো 4 9 গুণ 36 ইয়াৰ ভাগে কিমান হ'ল 0 36 টো 4 ৰে বিভাজ্য হ'ব তেনেকে 48 টো যদি আমি 4 ৰে ডিভাইড কৰো 4 ৰে হৰণ কৰো 48 টো কৰিও 4 গুণ 4 8 4 2 গুণ 8 ইয়াৰ কিমান ভাগে 0 হৈ গ'ল 48 টো 4 ৰে বিভাজ্য হ'ব এতিয়া আমি যেনে ডাঙৰ সংখ্যা লওঁ জানবা 112 4424 এবাৰ ডাঙৰ সংখ্যা লৈছো জানবা 3332 এতিয়া 4 ৰে বিভাজ্য হ'বলৈ আমি কি কৰিম নিয়মটো হৈছে এই আমি শেষৰ সংখ্যা কিটা লম এই শেষৰ সংখ্যা কিটা ইয়াৰ শেষৰ সংখ্যা কিটা কি আছে 32 আছে এই 32 সংখ্যাটো যদি 4 ৰে বিভাজ্য হয় 4 ৰে বিভাজ্য হয় না চাও আমি এই শেষৰ অংকটো 4 ৰে 4 8 গুণ কিমান হৈ গ'ল 32 এতিয়া 3332 ইয়াৰ আমি শেষৰ সংখ্যা যেটা সংখ্যা আছে 32 এই 32 সংখ্যাটো 4 ৰে বিভাজ্য 4 8 গুণ 32 গতিকে এই গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব পিছৰ সংখ্যাটো চাও আমি 112 সংখ্যাটো পিছৰ শেষৰ সংখ্যা কিটা কি হৈছে 12 আমি 12 সংখ্যাটো চাও যদি 4 3 গুণ 12 আৰু ভাগে কিমান হৈ গ'ল 0 তাৰ মানে শেষৰ সংখ্যা কিটা 4 ৰে বিভাজ্য হ'ল গতিকে এই গোটেই 112 সংখ্যাটো 4 ৰে বিভাজ্য হ'ব ইয়াত চাও 4424 ইয়াত শেষত কি আছে 24 আছে 24 সংখ্যাটো কি হ'ব 4 6 গুণ 24 শেষৰ সংখ্যাটো আমাৰ 4 ৰে বিভাজ্য হৈ গ'ল ভাগে 0 হ'ল গতিকে এই গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব তে 4 ৰে বিভাজ্য নিয়মটো কি আমি সংখ্যাটোৰ শেষৰ সংখ্যা কিটা চাম যদি শেষৰ সংখ্যা কিটা 4 ৰে বিভাজ্য হয় তেতিয়াহ'লে আমি গম পাম গোটেই সংখ্যাটো 4 ৰে বিভাজ্য এটা আমাক দিছে যদি এটা সংখ্যাৰ শেষৰ অংক দুটাৰে গঠিত সংখ্যাটো 4 ৰে বিভাজ্য হয় তেতিয়াহ'লে সংখ্যাটো 4 ৰে বিভাজ্য তাৰ মানে ইয়াৰ যিকোনো সংখ্যাৰ এই শেষৰ অংক কিটা যদি গঠিত যিটো সংখ্যা হ'ব এই সংখ্যাটো 4 ৰে বিভাজ্য হ'লে গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব 8 ৰে বিভাজ্য নিয়মটো হৈছে সংখ্যাবোৰৰ শেষৰ তিনটা অংকৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হ'লে সংখ্যাবোৰ 8 ৰে বিভাজ্য হ'ব ইয়াত শেষৰ তিনটা সংখ্যা আমি চাম যদি শেষৰ তিনটা সংখ্যা 8 ৰে বিভাজ্য হয় তেতিয়াহ'লে আমাৰ সংখ্যাটো 8 ৰে বিভাজ্য হয় ইয়াৰ এটা উদাহৰণ হ'ল আমি এটা উদাহৰণ লৈছো 44248 ইয়াত শেষৰ তিনটা অংকৰে গঠিত সংখ্যাটো কিমান হ'ব 248 এই 248 টো আমি 8 ৰে হৰণ কৰি চাম 8 3 গুণ 24 8 টো নামি আহিলে 8 গুণ 8 আৰু ভাগে কিমান হ'ল 0 এতিয়া শেষৰ তিনটা অংকৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হৈ গ'ল ইয়াত ভাগে 0 পালো গতিকে এই গোটেই সংখ্যাটো কিমান হ'ব 8 ৰে বিভাজ্য হ'ব তাৰ পিছত আমি চাও 3 ৰে বিভাজ্য হ'বলৈ হলে
এতিয়া 3 বিভাজ্য আমি উদাহৰণটো চাম 123 সংখ্যাটো 3 বিভাজ্য হয় নে নহয় আমি চাম এতিয়া কি কৰিম ইয়াত থকা আমি অংককেইটা যোগ কৰিম ইয়াত আছে অংক কি আছে 1 আছে 2 আছে আৰু 3 আছে আমি যোগ কৰিম 1 2 আৰু 3 এটা যোগ কৰিলে কিমান হ'ল 1 2 3 3 3 6 হৈ গ'ল এতিয়া অংককেইটা যোগ কৰিব যেটো সংখ্যা এই সংখ্যাটো 3 বিভাজ্য হয় নহয় চাম 6 টো আমি যদি 3 এ হৰণ কৰোঁ 3 2 গুণ 6 ভাগে 0 পালো এতিয়া সংখ্যাটোত থকা অংককেইটা যোগফলটো যদি 3 বিভাজ্য হয় তেনে আমি কম পাম 123 সংখ্যাটো 3 এ বিভাজ্য হ'ব আৰু আমি উদাহৰণ লওঁ এটা সংখ্যা লৈছো 133 যে এই সংখ্যাটো কি হ'ব আমি অংককেইটা যোগ কৰোঁ 1 যোগ 3 যোগ 3 1 3 4 4 দিনে কিমান হৈ গ'ল 7 তে 7 সংখ্যাটো 3 বিভাজ্য হ'ব জানো 3 2 গুণ 6 1 ভাগে আমি শূন্য নাপালো যদি ভাগে আমি শূন্য পাম তেতিয়াহে কম কি সংখ্যাটো বিভাজ্য হয় এতিয়া এই অংককেইটা যোগ কৰিবা যোগফলটো 3 বিভাজ্য নহল গতিকে 133 সংখ্যাটো 3 বিভাজ্য নহব এতিয়া 3 বিভাজ্য হয় নহয় আমি আৰু উদাহৰণ লৈছো এটা লৈছো 462 এতিয়া ইয়াত কি কৰিম অংককেইটা যোগ কৰি চাম ইয়াৰ অংক কি আছে 4 আছে 6 আছে আৰু 2 আছে 4 6 আৰু 2 4 6 10 10 এতিয়া কিমান হৈ গ'ল 12 তে 12 সংখ্যাটো যদি আমি 3 এ হৰণ কৰোঁ 3 4 গুণ 12 এ ভাগে কিমান পালো 0 তাৰ মানে এই অংককেইটাৰ যোগফলটো এই 12 সংখ্যাটো 3 বিভাজ্য হ'ল গতিকে এই গোটেই সংখ্যাটো 3 বিভাজ্য হ'ব পিছৰ সংখ্যাটো চাওঁ 1128 ইয়াত আমি অংককেইটা যোগ কৰি চাম ইয়াত কি আছে 1 এটো 1 আছে 2 আছে আৰু 8 আছে 1 1 2 2 4 4 8 কিমান হৈ গ'ল 12 12 টো 3 বিভাজ্য হ'ব গতিকে এই গোটেই সংখ্যাটো 3 বিভাজ্য হ'ব তেনেকৈ 624 ইয়াত 6 2 আৰু 8 6 2 8 আৰু 8 4 12 12 সংখ্যাটো 3 বিভাজ্য হ'ব গতিকে গোটেই সংখ্যাটো 3 বিভাজ্য হ'ব এটা সংখ্যা 3 বিভাজ্য হ'ব যদিহে ইয়াৰ অংকবোৰৰ যোগফলটো 3 বিভাজ্য হয় যেটো আমি উদাহৰণত পঢ়িলো তাৰ পিছত কৈছে 9 বিভাজ্য 9 বিভাজ্য হ'বলৈ হলে ইয়াৰ নিয়মটো হৈছে কি যদি এটা সংখ্যাৰ অংকবোৰৰ যোগফল 9 বিভাজ্য হয় তেনে সংখ্যাটো 9 বিভাজ্য এতিয়া এটা উদাহৰণ দিছে 3987 ইয়াত অংককেইটা যোগ কৰিছে 3 যোগ 9 যোগ 8 যোগ 7 3 9 12 12 8 20 20 7 27 27 সংখ্যাটো 9 যদি আমি হৰণ কৰোঁ 9 3 গুণ 27 হ'ব তাৰ মানে 27 টোক আমি 9 ৰে হৰণ কৰিলে ভাগফল ভাগে 0 হ'ব তাৰ মানে 27 টো 9 ৰে বিভাজ্য হয় গতিকে গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হয় তাৰপিছত 6 ৰে বিভাজ্য 6 ৰে বিভাজ্য হ'বলৈ হলে সংখ্যাটো 2 ৰে বিভাজ্য হ'ব লাগিব 3 ৰে বিভাজ্য হ'ব লাগিব এতিয়া চাওঁ আমি 12 সংখ্যাটো কিহেৰে শেষ হৈছে শেষত 2 ৰে শেষ হৈছে 2 ৰে যদি শেষ হয় আমি গম পাওঁ সংখ্যাটো 2 ৰে বিভাজ্য হয় 12 সংখ্যাটো 3 ৰে বিভাজ্য হয় নহয় যদি চাওঁ আমি 12 সংখ্যাটো আমি অংককেইটা যোগ কৰিব লাগিব 1 আৰু 2 যদি যোগ কৰোঁ কিমান হ'ব 3 হ'ব 3 টো 3 ৰে বিভাজ্য হয় গতিকে 12 সংখ্যাটো 3 ৰে বিভাজ্য এতিয়া চাওঁ ইয়াত দেখা আছে এইবোৰ সংখ্যা 12 18 24 30 এতিয়া 12 সংখ্যাটো 2 ৰে বিভাজ্য হয় ৰাইট চিন দিছে আৰু 3 ৰে বিভাজ্য হয় তেনেকৈ 18 সংখ্যাটো 2 ৰে বিভাজ্য হয় 3 ৰে বিভাজ্য হয় 24 সংখ্যাটো 2 ৰে বিভাজ্য হয় 3 ৰে বিভাজ্য হয় আমি কোনোবা এটা সংখ্যা যদি 2 ৰে বিভাজ্য হয় 3 ৰে বিভাজ্য হয় তেনে সংখ্যাটো কি হ'ব 6 ৰে বিভাজ্য হ'ব যদি এটা সংখ্যা 2 আৰু 3 উভয়ৰে বিভাজ্য হয় তেনে সংখ্যাটো 6 ৰে বিভাজ্য হয় 2 আৰু 3 দুইটা বিভাজ্য হলে সংখ্যাটো 6 ৰে বিভাজ্য হয় 7 ৰে বিভাজ্য নিয়মটো দিছে আমাক 7 ৰে বিভাজ্য নিয়মটো হৈছে এটা সংখ্যা 7 ৰে বিভাজ্য হ'ব যদি সংখ্যাটোৰ শেষৰ অংকটোৰ দুগুণ আৰু সংখ্যাটোৰ বাকি অংকৰে গঠিত সংখ্যাটোৰ পাৰ্থক্য 0 বা 7ৰ গুণিতক হয় তেতিয়া 7 ৰে বিভাজ্য হ'ব এতিয়া আমি চাওঁ কৰি চাওঁ 5.8 4 ৰে বিভাজ্য 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা কি কি ইয়াৰ উত্তৰটো হ'ব 4 ৰে বিভাজ্য 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9996 4 ৰে বিভাজ্য 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000 পিছৰ প্ৰশ্ন দিছে তলৰ উক্তিবোৰ লোৱা
দুটা অযুগ্ম সংখ্যাৰ যোগফল 2 গুণিতক এটো আমাৰ হসানে মিছা আমাক ক'ব লাগে সদায় হসানে এটা আমাক ক'ব লাগে দুটা অযুগ্ম সংখ্যাৰ যোগফল 2 গুণিতক আমি যদি দুটা অযুগ্ম সংখ্যা লওঁ লৈছে জানবা 7 আৰু 11 দুইটা অযুগ্ম সংখ্যা দুটা অযুগ্ম সংখ্যাৰ যোগফলটো চাও এতিয়া 7 আৰু 11 যোগ কৰিলে কিমান পাম 18 এতিয়া 18 টো 2 গুণিতক মানে 2 লগত 9 পূৰণ কৰিলে আমি 18 পাম 18 সংখ্যাটো 2 গুণিতক হয় গতিকে দুটা অযুগ্ম সংখ্যা যোগফল সদায় 2 গুণিতক আকৌ যদি বেলেগ এটা উদাহৰণ লওঁ 11 আৰু 13 দুইটা অযুগ্ম সংখ্যা যদি আমি 11 আৰু 13 যোগ কৰোঁ কিমান পাম 24 আকৌ 2 লগত 12 পূৰণ কৰিলে আমি 24 পাম মানে 24 সংখ্যাটো 2 গুণিতক তাৰমানে দুটা অযুগ্ম সংখ্যা যোগফল সদায় 2 গুণিতক গতিকে আমি ইয়াত লিখিব লাগিব যে এটো সদায় সত্য অলৱেজ ট্ৰু বিনামৰ দিছে দুটা যুগ্ম সংখ্যাৰ যোগফল 5 ৰ গুণিতক এতিয়া আমি চাওঁ উদাহৰণ লৈ চাওঁ দুটা যুগ্ম সংখ্যা আমি উদাহৰণ লৈছো 4 আৰু যেনিবা 8 লৈছো 4 আৰু 8 যোগ কৰিলে কিমান পাম 12 কিন্তু 12 সংখ্যাটো 5 ৰ গুণিতক নহয় আমি যদি 5 * 5 5 * 2 = 10 আমি যদি গুণিতক কৰোঁ 5 * 3 = 15 আমি 12 সংখ্যাটো নাপাওঁ গতিকে ইয়াত দেখিলো যে আমি দুটা যুগ্ম সংখ্যাৰ যোগফল 5 ৰ গুণিতক হোৱা নাই যদি বেলেগ এটা উদাহৰণ লৈ চাওঁ এতিয়া চাওঁ 8 আৰু 12 8টো যুগ্ম সংখ্যা 12টো যুগ্ম সংখ্যা আমি যদি যোগ কৰোঁ 8 আৰু 12 যোগ কৰিলে কিমান পাম 20 তাই 20 টো কিন্তু 5 ৰ গুণিতক হয় 5 ৰ লগত 4 পূৰণ কৰিলে 20 পাম তাই দেখিছো আমি 20 টো 5 ৰ গুণিতক হয় গতিকে আমি এটো লিখিম যে দুটা যুগ্ম সংখ্যাৰ যোগফল 5 ৰ গুণিতক কেতিয়াবা সত্য সদায় সত্য নহয় আমি এতিয়া দুটা যুগ্ম সংখ্যা 8 আৰু 12 যোগ কৰিলে আমি পালো 20 এটো আমি সত্য পালো গতিকে কেতিয়াবা আমি সত্য বুলি দিনটো চাওঁ দুটা অযুগ্ম সংখ্যাৰ যোগফল 6 গুণিতক দুটা অযুগ্ম সংখ্যা আমি যোগ কৰি চাওঁ এই দুটা অযুগ্ম সংখ্যা ললো আমি 7 আৰু 11 ললো দুটা অযুগ্ম সংখ্যা 7 আৰু 11 যোগ কৰিলে কিমান পালো আমি 18 6 লগত 3 পূৰণ মানে 6 লগত যদি আমি 3 পূৰণ কৰোঁ 18 পাম মানে 18 টো 6 এটা গুণিতক হয় গতিকে আমি গম পাইছো যে দুটা অযুগ্ম সংখ্যাৰ যোগফল 6 গুণিতক এবাৰ সত্য আমি পালো আকৌ দুটা অযুগ্ম সংখ্যা লৈ চাওঁচোন 7 টো অযুগ্ম সংখ্যা 9 টো অযুগ্ম সংখ্যা যদি আমি যোগ কৰোঁ আমি 7 আৰু 9 যোগ কৰিলে কিমান পালো আমি 16 কিন্তু 16 টো 6 গুণিতক নহয় কাৰণ 6 * 6 6 * 2 = 12 6 * 3 = 18 হ'ব 6 গুণিতক আমি নাপালো গতিকে এটো আমি কম কেতিয়াবা সত্য তাৰ পিছৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন যদি এটা সংখ্যা 10 ৰে বিভাজ্য তেনেহলে সেই সংখ্যাটো 5 আৰু 2 উভয়ৰে বিভাজ্য হ'বনে তোমাৰ সহাৰি সপক্ষে যুক্তি দেখুৱা এটা সংখ্যা 10 ৰে বিভাজ্য বুলি কৈছে গতিকে আমি জানো যে 10 ৰে বিভাজ্য সংখ্যাবোৰ কিহেৰে শেষ হয় শূন্যৰে শেষ হয় শেষত কি থাকে 10 ৰে বিভাজ্য সংখ্যাবোৰ সদায় শূন্য থাকে এতিয়া চাওঁ আমি ধৰা হল 10 ৰে বিভাজ্য এটা সংখ্যা 60 या 60 সংখ্যাটোৰ কিহেৰে শেষ হৈছে শূন্য তেনেকে 70 80 হ'ব পাৰে আমি যিকোনো এটা সংখ্যা ধৰি লৈছো 60 10 ৰে বিভাজ্য এতিয়া চাওঁ আমি 60 সংখ্যাটো 2 ৰে বিভাজ্য হয় নে 5 ৰে বিভাজ্য হয় না আমি চাম এতিয়া 60 সংখ্যাটো শূন্যৰে শেষ হৈছে এটা 60 সংখ্যাটো 2 ৰে বিভাজ্য যদি আমি জানো যে 2 ৰে বিভাজ্য হ'বলৈ হলে সংখ্যা এটাৰ শূন্যৰে শেষ হ'ব লাগিব গতিকে শূন্যৰে 60 সংখ্যাটো শূন্যৰে শেষ হৈছে গতিকে এটো 2 ৰে বিভাজ্য হ'ব আকৌ চাওঁ আমি 60 সংখ্যাটো শূন্যৰে শেষ হৈছে যদি শূন্যৰে শেষ হয় এটো 5 ৰে বিভাজ্য হ'ব গতিকে যদি 10 ৰে বিভাজ্য হয় তেতিয়া ইয়াত শূন্যৰে শেষ হ'ব 2 ৰে বিভাজ্য হলেও শূন্যৰে শেষ হ'ব আৰু 5 ৰে বিভাজ্য হৈছেও গতিকে এটো শূন্যৰে শেষ হৈছে গতিকে সংখ্যাটো 2 5 আৰু 10 গুটে উভয়ৰে বিভাজ্য হয় 4 নম্বৰ প্ৰশ্ন ৰাজেশক 23480 সংখ্যাটো 2 4 5 8 আৰু 10 প্ৰত্যেকৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰিবলৈ কোৱা হ'ল কিন্তু তেওঁ ইহঁতৰ ভিতৰত মাত্ৰ দুটা সংখ্যাৰে 23480 সংখ্যাটো বিভাজ্য হয় নে পৰীক্ষা কৰিব পাৰিব আৰু তাৰ পৰাই তেওঁ ইহঁতৰ প্ৰত্যেকৰে বিভাজ্য হয় বুলি ক'ব পাৰিব লাগিব তেওঁ নিৰ্বাচন কৰা সংখ্যা দুটা কি কি এতিয়া কৈছে এই দুটা সংখ্যা দিছে 23480 এই সংখ্যাটোক এই গোটেই কিটা সংখ্যাৰে বিভাজ্য হয় নহয় চাবলৈ কৈছে কিন্তু ইয়াত আৰু এটা কথা কৈছে যে অকল দুটা সংখ্যাৰে বিভাজ্য হয় নহয় পৰীক্ষা কৰিবলৈ কৈছে তেতিয়া আমি গম পাম যে গোটেই বাকি কিটাও বিভাজ্য হয় নিৰ্বাচন কৰা সংখ্যা দুটা হ'ব 8 আৰু 10 কাৰণ ইয়াত 2 আৰু 4 টো 8 ৰ উৎপাদক 8 যদি এই গোটেই সংখ্যাটো হৰণ হয় বিভাজ্য হয় তেতিয়া 2 আৰু 4 বিভাজ্য হ'ব তেনেকে 10 ৰ উৎপাদক হ'ব 2 আৰু 5 10 ৰে যদি এই গোটেই সংখ্যাটো বিভাজ্য হয় 2 আৰু 5 ৰো বিভাজ্য হ'ব তাৰ পিছৰ প্ৰশ্ন
তলৰ কোনবোৰ সংখ্যা 2 4 5 8 আৰু 10 প্ৰত্যেকৰে বিভাজ্য হয় আমাৰ ইয়াত কেইবাটাও সংখ্যা দিয়া আছে 3450 এই সংখ্যাটো 2 4 5 8 আৰু 10 বিভাজ্য হয় না আমি চাম আমি 2 বিভাজ্য হলে গম পাইছো যে যদি সংখ্যাটো 0 ৰে শেষ হয় তেতিয়াহলে সংখ্যাটো 2 বিভাজ্য হ'ব 5 ৰে বিভাজ্য হ'ব আৰু 10 ৰে বিভাজ্য হ'ব এই সংখ্যাটো প্ৰথমতে দেখি গম পালো কি এটো 0 ৰে শেষ হৈছে গতিকে এই সংখ্যাটো 2 ৰে বিভাজ্য 5 ৰে বিভাজ্য আৰু 10 ৰে বিভাজ্য এতিয়া চাও আমি 4 আৰু 8 ৰে বিভাজ্য হয় নে নহয় এতিয়া 4 আৰু 8 ৰে বিভাজ্য হ'বলৈ হলে 4 আৰু 8 ৰে বিভাজ্য হ'বলৈ হলে আমি সংখ্যাটোৰ শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো চাম শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো হ'ল 50 এই 50 সংখ্যাটো আমি যদি 4 ৰে হৰণ কৰো 50 সংখ্যাটো যদি আমি 4 ৰে হৰণ কৰো 4 গুণ 4 10 4 দুগুণ 8 2 তাৰে 50 সংখ্যাটো ইয়াত বাকি 2 থাকিলে গতিকে 50 সংখ্যাটো 4 ৰে বিভাজ্য নহয় গতিকে 3450 সংখ্যাটো আমি 4 ৰে বিভাজ্য নহয় বুলি গম পালো আৰু 50 সংখ্যাটো 8 ৰে বিভাজ্যও নহয় কাৰণ 450 লাষ্টৰ তিনিটা আছে 450 টো 8 ৰে বিভাজ্য নহয় গতিকে 3450 সংখ্যাটো 2 4 5 8 10 প্ৰত্যেকৰে বিভাজ্য নহয় কিন্তু এই সংখ্যাটো 2 5 আৰু 10 ৰে বিভাজ্য হৈছিল কিন্তু 4 আৰু 8 ৰে বিভাজ্য নহল তাৰ পিছতো কৈছে আমাক 640 সংখ্যাটো চাও আমি 640 সংখ্যাটো শেষৰ কিহেৰে শেষ হৈছে 640 সংখ্যাটো শেষত 0 আছে 0 ৰে শেষ হলে আমি কি গম পাম 0 ৰে শেষ হৈছে 640 সংখ্যাটো 0 ৰে শেষ হৈছে গতিকে এই সংখ্যাটো 2 5 আৰু 10 ৰে বিভাজ্য হয় তাৰছত চাও আমি 4 ৰে বিভাজ্য হয় নহয় চাও 2 5 আৰু 10 ৰে বিভাজ্য হলে 640 সংখ্যাৰ শেষৰ অংক দুটা কি আছে 40 আছে অংক দুটা গঠিত সংখ্যাটো 40 এই 40 সংখ্যাটো 4 ৰে বিভাজ্য কাৰণ 4 দুগুণ 40 হয় গতিকে 640 সংখ্যাটো 4 ৰে বিভাজ্য এতিয়া 640 ৰ তিনটা অংক আছে হেগিরা হল 640 টো যদি আমি 8 ৰে যদি হৰণ কৰো 8 গুণ 64 640 এতিয়া 640 সংখ্যাটো 8 ৰে বিভাজ্য হল গতিকে এই সংখ্যাটো 640 সংখ্যাটো 8 ৰে বিভাজ্য হল গতিকে 640 সংখ্যাটো 2 4 5 8 10 এই প্ৰত্যেকৰে বিভাজ্য হল তাৰ পিছৰ কিটা দিছে 9000 সংখ্যাটো 2 4 5 8 10 প্ৰত্যেকৰে বিভাজ্য হ'ব তাৰ পিছত দিছাম আমি এই সংখ্যাটো 2 4 5 8 গোটেইখিনি বিভাজ্য নহয় কাৰণ 10 ৰে বিভাজ্য নহয় ইয়াত 0 ৰে শেষ হোৱা নাই গতিকে 10 ৰে বিভাজ্য নহব 10 ৰে বিভাজ্য নহলে গোটেই সংখ্যাটো 2 4 5 8 10 ৰে বিভাজ্য নহয় কিন্তু এই সংখ্যাটো 2 4 5 8 10 গোটেইকেইটা সংখ্যা বিভাজ্য হ'ব এটা চাও আমি 9000 সংখ্যাটো 2 4 5 8 10 ৰে বিভাজ্য হ'ব এই সংখ্যাটো 2 4 5 8 10 প্ৰত্যেকৰে বিভাজ্য হ'ব 16,45,160 এই সংখ্যাটো 2 4 5 8 10 প্ৰত্যেকৰে বিভাজ্য হ'ব জনৰ প্ৰশ্ন দিছে তলৰ প্ৰতিটো সংখ্যা 10 5 2 ৰে হৰণ কৰি পোৱা ভাগবোৰ উলিওৱা প্ৰথমে দিছে 89 সংখ্যাটো যদি আমি 10 ৰে হৰণ কৰো এটা আমি 89 লৈছো 10 ৰে যদি হৰণ কৰো 10 গুণ 80 হৈ গল ইয়াৰ কিমান থাকিব 9 থাকিব 9 ৰ পৰা 0 বিকল কিমান থাকিব 9 তেনেকৈ 18 তাৰ পিছৰ সংখ্যাটো হৈছে 174 টো 10 ৰে হৰণ যোৱা সংখ্যাবোৰ শেষত থাকে 0 গতিকে আমি শেষত যেটো সংখ্যা আছে সেই সংখ্যাটোৰ পৰা আমি সেই সংখ্যাটোৱে ইয়াৰ ভাগশেষ হ'ব তেনে 174 যদি আমি 10 ৰে হৰণ কৰো 10 গুণ 10 হ'ব ইয়াৰ 7 নামি আহিলে 4 নামি আহিলে 10 7 গুণ 70 হৈ গল কিমান থাকিলে 4 এই শেষত থকা যেটো সংখ্যা সেই সংখ্যাটোৱে ভাগশেষ হ'ব তেনেকৈ 10 ৰে হৰণ কৰিলে ইয়াত শেষত কিমান আছে 9 299 ৰ শেষৰ সংখ্যাটো আছে 9 গতিকে 10 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব 9 ইয়াত 0 আছে গতিকে ভাগশেষ কিমান হ'ব 0 তেনেকৈ 1254 তাক 10 ৰে হৰণ কৰিলে 1254 তাক 10 ৰে হৰণ কৰিলে কিমান থাকিব ইয়াত শেষত কিমান আছে 4 গতিকে সংখ্যাটো হ'ব 4 ভাগশেষটো কিমান হ'ব 4 তাৰ পিছতো কৈছে 3451 ইয়াৰ শেষত কিমান সংখ্যা আছে 1 গতিকে
10 হৰণ কৰিলে ভাগে কিমান থাকিব 1 গতিকে আমি চাওঁ এই সংখ্যাকেইটা 10 হৰণ কৰিলে ভাগে কি পাম কমে 9 4 ইয়াত হেকত 9 আছে গতিকে ভাগে কিমান হ'ব 9 ইয়াৰ হেকত 4 আছে গতিকে ভাগে 4 হ'ব ইয়াত 9 আছে গতিকে ভাগে 9 হ'ব ইয়াত 0 আছে ভাগে 0 হ'ব 10 হৰণ কৰিলে তাৰ পিছত চাওঁ আমি 5 হৰণ কৰিলে 89 টো 5 হৰণ কৰিলে ভাগে কিমান হ'ব চাওঁ এটা উদাহৰণ আমি চাই লৈছো 89 টো আমি 5 হৰণ কৰিম 5 গুণ 5 39 নামি আহিলে 5 7 গুণ 35 9 5 গুণ থাকিল 4 এটা 5 হৰণ কৰিলে একৰ ঘৰত কি থাকিব লাগিব প্ৰথমৰ ঘৰটো কিহেৰে শেষ হ'ব লাগিব 0 আৰু 5 গতিকে প্ৰথম সংখ্যাটোৰ পৰা আমি একেবাৰে শেষৰ সংখ্যাটোৰ পৰা হয় আমি 0 বিয়োগ কৰিম নহলে 5 বিয়োগ কৰিম এতিয়া 89 টোক 5 হৰণ কৰিলে আমি ভাগে কিমান থাকিব 4 পিছত দিছে আমাক 174 টো 5 হৰণ কৰিলে আমাৰ ভাগে থাকিব ইয়াতো 4 থাকিব কাৰণ 174 5 কৰো 5 3 গুণ 15 24 5 4 গুণ 20 4 পৰা 0 বিকলে কিমান থাকিব 4 ইয়াৰ ভাগে কিমান থাকিলে 4 ইয়াতো কিমান থাকিলে 4 গতিকে 5 হৰণ কৰিলে ভাগে কি হ'ব কমে 4 হ'ব তাৰ পিছত আকৌ 4 হ'ব কাৰণ এটো আছে গতিকে ইয়াত 9 আছে গতিকে 9 পৰা 5 বিয়োগ কৰিলে 4 থাকিব ইয়াত 4 হ'ব আকৌ ইয়াত 0 হ'ব ইয়াত 4 হ'ব গতিকে 5 হৰণ কৰিলে ভাগে এই সংখ্যাকেইটাক 5 হৰণ কৰিলে ভাগে কি পাম এইকেইটা পাম তাৰ পিছত কৈছে আমাক 2 ৰে হৰণ কৰিছে 89 টোক আমি যদি 2 ৰে হৰণ কৰো 89 টোক 2 ৰে হৰণ কৰো 2 4 গুণ 8 9 নামি আহিলে আকৌ 2 4 গুণ 8 9 গুণ থাকিল 1 তাৰ মানে একেবাৰে শেষৰ সংখ্যাটোৰ ওচৰলৈকে 2 গুণিতকটো আমি মাতিম তেতিয়া 9 শেষৰ সংখ্যাটো কিমান আছিল 9 তাৰ ওচৰলৈকে 2 গুণিতক কিমান হ'ব 8 9 গুণ থাকিল 1 89 ক 2 ৰে হৰণ কৰিলে ভাগে কিমান হৈ গ'ল 1 হৈ গ'ল পিছৰ সংখ্যাটো কিমান দিছে আমাক 174 এতিয়া 174 ইয়াৰ শেষৰ সংখ্যা কিমান আছে 4 তে 4 সংখ্যাটো 2 এটা গুণিতক হয় গতিকে 2 4 4 গল থাকিল কিমান হ'ব 0 হৈ যাব যদি শেষৰ সংখ্যাটো 2 গুণিতক হৈ গ'ল এটো 0 হৈ যাব যেনেকে 299 দিছে ইয়াৰ শেষৰ সংখ্যাটো আছে 9 শেষৰ সংখ্যাটো 9 আছে 299 শেষৰ সংখ্যাটো কিমান আছে 9 এতিয়া 9 ওচৰলৈকে 2 গুণিতক কিমান হ'ব 8 গতিকে 9 গল থাকিল 1 ইয়াত ভাগে কিমান থাকিব 1 থাকিব ইয়াত দিছে 590 ইয়াৰ ভাগে নাথাকে 0 থাকিব ইয়াতো চাও আমি 1254 ইয়াৰ শেষৰ সংখ্যা আছে 4 তে 4 টো 2 গুণিতক হয় গতিকে ইয়াৰ ভাগে কিমান হৈ যাব 0 হৈ যাব ইয়াত আছে 1 গতিকে 1 থাকিলে আমাৰ ভাগে কিমান হৈ যাব 1 হৈ যাব কাৰণ ইয়াত আমি লাষ্টৰ দুটা সংখ্যা আছে 51 3451 এটো যদি আমি 2 ৰে ডিভাইড কৰো 51 টো যদি 2 ৰে ডিভাইড কৰো 2 2 গুণ 4 11 হৈ গ'ল 2 5 গুণ 10 কিমান থাকিব 1 থাকিব তাৰ মানে 3451 টো যদি আমি 2 ৰে ডিভাইড কৰো আমাৰ ভাগে কিমান থাকিব 1 গতিকে আমি ইয়াত লিখিম 2 ৰে হৰণ কৰিলে ভাগবোৰ হ'ব ক্ৰমে 1 0 1 0 1 একেটা হ'ব ইয়াৰ ভাগে তাৰ পিছতো দিছে আমাক 7 নম্বৰ প্ৰশ্ন এটা অধিবৰ্ষ 4 গুণিতক কিন্তু শতিকা বুজোৱা বছৰবোৰৰ ক্ষেত্ৰত যেনে 100 200 1000 2000 এইবোৰ 400 বিভাজ্য হলেহে অধিবৰ্ষ হয় এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তোমাৰ জন্মবৰ্ষটো লিখা আৰু এইটো অধিবৰ্ষ হয় নে নহয় পৰীক্ষা কৰা তোমাৰ জন্মবৰ্ষটো তুমি লিখিবা আৰু এইটো অধিবৰ্ষ হয় নে পৰীক্ষা কৰিবলৈ কৈছে ধৰা হল জন্মবৰ্ষটো 2012 তে 2012 টো 4 গুণিতক হয় নে নহয় এতিয়া যদি আমি 4 লগত 503 পূৰণ কৰো 4 3 গুণ 12 টো 1 4 5 গুণ 20 গতিকে 2012 টো 4 গুণিতক 4 লগত 503 পূৰণ কৰি আমি 2012 পাইছো গতিকে 2012 বৰ্ষটো কি হয় 4 গুণিতক যদি 4 গুণিতক হয় আমি কি বুলি কম 2012 বৰ্ষটো এটা অধিবৰ্ষ হয়
ধৰা হ'ল আমি জন্মবৰ্ষটো 2013 আমি এইটো বেলেগ এটা উদাহৰণ লৈছোঁ জন্মবৰ্ষৰ উদাহৰণ দুটা লৈছোঁ আমি 2013টো কিন্তু 4 এটা গুণিতক নহয় গতিকে 2013 বৰ্ষটো এটা অধিবৰ্ষ নহয় যদি তোমালোকে জন্মবৰ্ষটো 2013 লিখা 2013 লিখাটো আমাৰ অধিবৰ্ষ নহ'ব তাৰপিছত দিছে তোমাৰ জন্মৰ বৰ্ষৰ পৰা এতিয়ালৈ কোনকেইটা বছৰ অধিবৰ্ষ আমি ধৰি লৈছোঁ জন্মবৰ্ষ 2012 এতিয়া হ'ল 2025 এতিয়া 2012 ৰ পৰা 2025 লৈ বছৰবোৰ কি হ'ব 2012 ৰ পৰা 2013 14 15 16 17 18 19 20 21 22 23 24 25 এতিয়া এইকেইটাৰ ভিতৰত 4 গুণিতক কোনকেইটা হ'ব এইকেইটাৰ ভিতৰত 4 গুণিতক হ'ব 2012টো হ'ব 2012 হ'ব 2016 হ'ব 2020 হ'ব 2024 হ'ব এইকেইটা হ'ল 4 গুণিতক হয় গতিকে এই বছৰকেইটা অধিবৰ্ষ হ'ব 2012 2016 2020 আৰু 2024 বছৰকেইটা অধিবৰ্ষ হ'ব তাৰপিছতে চাওঁ 2004 ৰ পৰা 2084 লৈ কেইটা অধিবৰ্ষ আছে ইয়াৰ উত্তৰটো হ'ব 2004 ৰ পৰা 2084 লৈ 21টা অধিবৰ্ষ আছে আমি যদি 2004 পৰা হিচাপ কৰোঁ 4 বছৰ মূৰে হিচাপ কৰি যাওঁ 2004 2008 2012 2016 2020 2024 তেনেকৈ গৈ গৈ যদি আমি 2084 পাওঁ 4 বছৰ মূৰে মূৰে আমি হিচাপ কৰিলে কিমানটা পাম 21টা অধিবৰ্ষ পাম